নমস্কাৰ সকলোকে। মই দুআষাৰমান কওঁ। মোৰ নাম কেকু প্ৰেমু। মই ঢকুৱা থানাৰ পৰা আহিছিলোঁ। আপোনাৰ সন্মানীয় অনিকেত দ্বীপ নহয় জানো, আপোনাৰ বাসগৃহত মই উপস্থিত হৈছোঁ এটা সজাগতা লৈ মেলি। সজাগতাটোৰ নাম হৈছে শিক্ষা পৰিৱেশ মানে সজাগতাৰ কাৰণে এনেকৈ ঘৰে ঘৰে সন্ধিয়া বা দিনে ৰাতি নজনাকৈ তেনেকৈ আহিছোঁ আৰু মানে দিনত সময়টো কেতিয়াবা নিমিলে। মানে শিক্ষা পৰিৱেশ শান্তি ঐক্য সকলো ভালৰ কাৰণে, সকলোৰে শান্তিৰ কাৰণে, সকলোৰ একতাৰ কাৰণে পৃথিৱীত যাতে আমি শান্তিপূৰ্ণ এটা সমাজত থাকিব পাৰোঁ, চবেই শিক্ষিত হওক সকলোৱে, তাৰে উদ্দেশ্যতে এই কাৰ্যসূচীটো কৰিছোঁ। প্ৰকৃতিৰ যিটো ৰূপ ধাৰণ আমি দেখা পাইছোঁ আজি, হয়নে নহয়, আমি সকলোৱে দেখিছোঁ। বানপানী আমাৰ অসমত কেনেকুৱা হৈ গৈছে, এইবোৰ গছ গছনি নথকাৰ কাৰণে হৈছে বুলি আমি গম পাইছোঁ। বা গৰম যিটো হৈছে আমি সকলোৱে জানো, ঘৰৰ ভিতৰত শান্তিকৈ আমি থাকিব পৰা নাই আজিৰ সমাজত, কাৰণ অক্সিজেন লেভেল বহুত কমি গৈছে। সেইকাৰণে ৰাইজে অলপ হ'লেও সজাগ হওক বুলি মানে ঘৰে ঘৰে যিমানটো পাৰোঁ বা অনুষ্ঠানে এনেকৈ কামটো কৰি ফুৰিছোঁ। মানে এজন দুজনকৈ অলপ অলপকৈ মানে গৈ আছোঁ আৰু যিমানটো পাৰোঁ। মানে আমি সজাগ হ'ব লাগিব যে গছ যে কাটিব নালাগে, গছ নহ'লে যে আমি জীয়াই থাকিব নোৱাৰোঁ, সেই কথাটো আমি জানো যদিও আমি যদি প্ৰেক্টিকেলি মানে এইটো অনুভৱ কৰা নাই বুলি আমি ধৰি লৈছোঁ, মানে ধাৰণা কৰিছোঁ। সেইকাৰণে আজি পৃথিৱীৰ অৱস্থা খুব বেয়া বুলি ক'ব লাগিব। আগতে যিটো শান্তিপূৰ্ণ সমাজ এটা আমি পাইছিলোঁ, ইলেক্ট্ৰিচিটি নোহোৱাকৈও মানুহে বহুত বছৰ, হয়নে নহয়, কিমান বছৰ এনেকৈ আমি আজিলৈকে মানে হেৰি হৈছোঁ। কিন্তু আজিৰ টাইমত ইলেক্ট্ৰিচিটি থকাৰ স্বত্তেও সকলোবোৰ আছে, কিন্তু হ'লেও ইমান গৰম মানে। সেইকাৰণে গছৰ বিকল্প কিবা আছে নেকি, আমাৰ ল'ৰা ছোৱালী সন্তান সকলোকে আমি বুজাব লাগিব। তেওঁলোকে বাৰ্থডে পাতিলেও মানে গছ পুলি ৰুওক, তেনেকৈ আমি ষ্টেপ বাই ষ্টেপ মানে এখোজ দুখোজ কৰি পৃথিৱীটো সেউজীয়া কৰিব লাগিব। এই তাৰে উদ্দেশ্যতে ঘৰে ঘৰে এই কামটো কৰি আছোঁ। এতিয়া বিশেষকৈ মানে কিনো ক'ম, আপোনালোকে সকলোৱে জানে কম সময়ৰ ভিতৰতো পোৱাটো সম্ভৱ নহয়। আৰু সন্তানক ভালকৈ স্কুল গৈছে নে যোৱা নাই, বিশেষকৈ আমাৰ বাগানীয়া অঞ্চলত খুব মানে শিক্ষাটো পিছ পৰি আছে, জেগা জেগাই আমি দেখিছোঁ। আপোনালোকে মানে সমাজত যেতিয়া মিটিং মাটাং হ'ব, ৰাইজক ক'ব ল'ৰা ছোৱালীক যাতে স্কুল যাওঁ বুলি যায় কিন্তু বাগানত ঘূৰি ঘূৰি থাকে, কেতিয়াবা যায় কেতিয়াবা নাযায়। তেনেকৈ হ'লে তাৰমানে আজিৰ কম্পিটিশ্যন সমাজত অসুবিধা আছে। মানে বেলেগ সমাজৰ লগতো বেলেগ মানে কমিউনিটিৰ লগতো আমি মিলিব পাৰিব লাগিব, খাপ খাব পাৰিব লাগিব। তাৰ কাৰণে উপায় এটা আছে, আমাৰ অস্ত্ৰ এটাই আছে, আমি শিক্ষা লাগিব। এনেকৈ ৰেগুলাৰলি পঢ়াব লাগিব, ভাল মানুহ হ'ব লাগিব, ডাঙৰ মানুহ পঢ়াব লাগিব। মানে বাগানৰ চোতালতে থাকি মেলি আমি বাগানৰ মেনেজাৰ হ'ব পৰা নাই। আমাৰ মাজতে ওলাব মেনেজাৰ দুই এটা আজিকালি ওলাইছে, কিন্তু আৰু লাগে। এতিয়া ধৰক মানে আপোনালোকৰ সমস্যাটো সোনকালে সমাধান হ'ব, নহ'লে গোটেই বছৰ যদি দেখিছোঁ বাগানৰ ভিতৰতে সোমাই আছে ৰাইজে, ৰাতিপুৱা গধূলিলৈ বাগানতে কাম কৰোঁতে ল'ৰা ছোৱালীক কেয়াৰ কৰিবলৈ সময়টো নাপায়, কিন্তু খুব কষ্ট হয়। সেইকাৰণে তাৰে মাজত ল'ৰা ছোৱালীক অকণমান হ'লেও সময় এটা দিব চেষ্টা কৰিব লাগিব। এটা সমস্ত অট'মেটিকেলি এজন দুজন ওলাই যোৱাৰ লগে লগে বাকীকেইটাও মানে সেইটোকে মানে অনুসৰণ কৰিব বুলি আশা কৰিছোঁ। আৰু এই গছ দুজোপা যিহেতু আপোনাৰ দেউতা আৰু মা এখন পৃথিৱীত নাই, তেখেতসকলৰ মানে স্মৃতিত আমি আমলখি গছজোপা, বকুল গছ এজোপা, আৰু আমলখি গছজোপা আপোনাৰ দেউতা স্বৰ্গীয় কি আছিলে, আপোনাৰ দেউতাৰ কিষাণ দ্বীপ ন, আৰু মাৰ নাম স্বৰ্গীয় জানকী দ্বীপ। বকুল গছটো তেখেতৰ আমি মা দেউতা বুলি ভাবি ধুনীয়াকৈ প্ৰতিপালন কৰিম। গছ থাকিলে আমি জীয়াই থাকিম, সেইটো সকলোৱে জানো, সকলোৱে এইটো হোৱা উচিত আৰু সকলোৱে অনুভৱ কৰিব লাগিব। আজিৰ পৰা আপোনালোকে, মই যেনেকৈ কৈছোঁ আপোনালোকে দুই এজনক ক'ব ভৱিষ্যতে, যাতে গছ নকটা আমি ঘৰ বনাব পাৰিম নেকি, গছ নকটাকৈ আমি ৰাস্তা বনাব পাৰিম নেকি। বিশেষকৈ আমাৰ এই ষ্টুডেণ্টকেইটাই মানে তেওঁলোকে আমাৰ তেওঁলোকে ভৱিষ্যতে কিন্তু এই কামটো কৰিব লাগিব। অন্তত মানে কোনোবা ইঞ্জিনিয়াৰ বা অফিচাৰ কিবা এটাতো হ'ব, পঢ়িছে তেতিয়া নেকি, তেতিয়া আমি ভাবিব লাগিব এই গছটো নকটাকৈ আমি বিল্ডিংটো বনাব পাৰিম নেকি, বা কিবা এটা উপায় আছে নেকি, এনেকৈ আমি ভাবিব লাগিব। মানে তেতিয়া পৃথিৱীটো অট'মেটিকেলি ভাল হ'ব। কিন্তু
আৰু আমি সকলো একেটা পৰিয়ালৰ মানুহ বুলি ভাবি মিলা প্ৰীতিৰ মাজত একতা হৈ আমি সেইটোৱে উদ্দেশ্য, সেইকাৰণে আহিছিলোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে কিবা ক'ব নেকি? নাই ক'বলৈ নাই, যোনটো পদক্ষেপ লৈছে আমিতো ভাবি মনতে থাকি গৈছে কৰিব পৰা যিহেতু আপোনালোকে ওলাইছে তাতে আমি সহযোগ দিব লাগে। ঠিকে আছে, তেতিয়াহ'লে ৰৈ লওঁ ন। এদিকে লাগে দেন কালি হাঁটে দিতে স্যার হ'ব তেতিয়াহ'লে আৰু তই মোবাইল ন আহক আহক। এইটো আপোনাৰ মাৰ নামৰ ৰুম ন? অঁ, দেউতাৰ নামত আছে। তুমি মাটি অলপ দি দিয়ে, মাটি দি দিয়ে। হেৰি তোমাৰ ফ্লাছটো জ্বলাই দিয়া আকৌ। মোৰ ফ্লাছটো স্যাৰ ওকে ইয়াতে হেৰি কৰি দিলোঁ। আপোনাৰ মাৰ নামৰ হৈছে বকুল গছ ন? পিছফালে যাওঁ, মাতি দি দিয়ে। ঠিক আছে দেই, থেংক ইউ। গুচাই দিলো টুপিৱালাটো দেখাই পোৱা নাই। ঠিক আছে, ইউ অলছো গো যাওক। থ্যাংক ইউ। থ্যাংক ইউ ফর